নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় থাম্বনেলত দেখা পাইছে যে মহিলা আৰু শিশু বিকাশ বিভাগৰ পৰা বিজ্ঞাপন আহিছে। ইয়াতে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ ভেকেন্সি আহিছে, এইটো নিশ্চয় আপোনালোকে দেখিছে, অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সিৰ কাৰণে আহিছে। এতিয়া এই পদসমূহ ক'ৰ পৰা আহিছে আৰু কি পদ আছে, কিমান পদ আছে, শিক্ষা কিমান প্ৰয়োজন হ'ব, এই সকলোখিনি বিষয়ে আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে অসম চৰকাৰৰ অধীনৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ এটা বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে পদসমূহ মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। প্ৰথম আপোনালোকে চাওক, প্ৰথম পদটো হৈছে আপোনাৰ কেছ ৱৰ্কাৰ। নম্বৰ 1 যিটো পদ এইটো হৈছে কেছ ৱৰ্কাৰ। তাৰে পদ আছে এটা, আৰু এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো দিয়া হ'ব 25,000। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাব পাৰিব। ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাওক, এনি ওমেন হেভিং এ বেচলৰ ইন ল'। যদি যিকোনো মহিলা বেচলৰ ইন ল' বা বেচলৰ ইন ছ'চিয়েল ৱৰ্ক বা বেচলৰ ইন ছ'চিয়'লজি, বেচলৰ ইন ছ'চিয়েল ছায়েন্স বা বেচলৰ ইন চাইক'লজি যদি আছে তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকক 3 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে, এইখিনি কথা ইয়াতে উল্লেখ আছে। 2 নম্বৰতে আপোনালোকৰ যিটো পদ আছে এইটো হৈছে অফিচ এছিষ্টেণ্ট। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, অফিচ এছিষ্টেণ্ট। তাৰো পদ আছে এটা। ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ 20,000 টকা ধাৰ্য কৰা হৈছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকে যদি চায়, এনি গ্ৰেজুৱেট উইথ এটলিষ্ট ডিপ্ল'মা ইন কম্পিউটাৰ। কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ লগত লাগিব, আৰু লগতে 3 বছৰ আপোনালোকৰ অভিজ্ঞতা প্ৰয়োজন হ'ব। ইয়াতে কম্পিউটাৰত কাম কৰা, ডাটা মেনেজমেণ্টত কাম কৰা আপোনাৰ অভিজ্ঞতা ইয়াতে প্ৰয়োজন হ'ব। আৰু 3 নম্বৰ যিটো পদ আছে এইটো পদ চাওক আপোনালোকৰ MPW, অৰ্থাৎ মাল্টিপাৰ্পজ ৱৰ্কাৰ। ইয়াৰ কাৰণে পদ আছে 2টা, আৰু এই পদটোৰ কাৰণে দৰমহা আপোনালোকৰ 14,000 টকা দিয়া হৈছে। আৰু এই পদটো এনি ওমেনৰ কাৰণে দিয়া হৈছে। এনি ওমেন হু ইজ লিটাৰেট উইথ নলেজ এণ্ড এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন দ্য ৰিলিভেণ্ট ডমেইন, হাইস্কুল পাছ বা ইকুইভেলেণ্ট। যদি হাইস্কুল পাছ বা তাৰ ইকুইভেলেণ্ট হয় তেতিয়াহ'লে আপুনি কি হ'ব, ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু যদি চাই 4 নম্বৰ যিটো পদ এইটো হৈছে আপোনালোকৰ ছিকিউৰিটি গাৰ্ড। ছিকিউৰিটি গাৰ্ডৰ পদ আছে এটা, ইয়াৰ দৰমহাটো 12,000 টকা। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ 2 বছৰ ছিকিউৰিটি গাৰ্ড কৰা এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে। এইটো কথাও ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। পদকেইটা আছিলে এইকেইটা। আৰু এই পদকেইটাৰ কাৰণে আপুনি কেনেধৰণে আবেদন কৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে আছাম গেজেটৰ পাৰ্ট 9 যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু ফৰ্মৰ লগত আপোনালোকৰ যাৱতীয় সকলোবিলাক নথি পত্ৰ গাঁঠি দি এই যিটো এড্ৰেছ আছে, এড্ৰেছটো মই আপোনালোকক কৈ দিছোঁ, এই এড্ৰেছত আপোনালোকে ফৰ্মখন জমা দিব লাগিব। এইটো আপোনালোকে এড্ৰেছটো চাওক, এড্ৰেছটো দিছোঁ আপোনাৰ, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, বঙাইগাঁও, POPS ডিষ্ট্ৰিক্ট বঙাইগাঁও, পিন নম্বৰ 783380। এই এড্ৰেছত আপুনি ফৰ্ম জমা দিব লাগিব। ফৰ্ম 16 জানুৱাৰীৰ পৰা আপোনালোকৰ জমা লৈ আছে, আৰু 2 ফেব্ৰুৱাৰীলৈকে ইয়াৰ ফৰ্ম জমা ল'ব। এইটো আপোনালোকে দেখিছে, লাষ্ট ডেটটো আছে আপোনালোকৰ 2 ফেব্ৰুৱাৰী বিয়লি 5 বজালৈকে। গতিকে আপোনালোকে এই তাৰিখৰ ভিতৰত আপোনালোকে ফৰ্ম জমা দিব লাগিব। এতিয়া সকলোখিনি কথা জানিলে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সটোৰ কথা উল্লেখ আছে। বয়সটো আপোনালোকে যদি চায় এতিয়া 21ৰ পৰা 38 বছৰ বয়সলৈকে আপোনালোকক ইয়াতে বয়সটো দিয়া হৈছে। এইটো এজৰ কাৰণে আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিটো মেট্ৰিকৰ এজ প্ৰুফ আপোনালোকৰ এডমিট আছে, এই এডমিট প্ৰডিউচ কৰিব পাৰে, আৰু নহ'লে আপোনালোকে এজ চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব।
এইটো কথাও ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰিব। আৰু বয়সটো কেটেগৰী ৱাইজত আপোনালোকৰ ৰিলেক্সেশ্যন পাব, এইখিনি কথা ইয়াতে উল্লেখ নাই, কিন্তু গভৰ্ণমেণ্ট ৰুল মতে যিখিনি পাব লাগে সেইখিনি আপোনালোকে লাভ কৰিব। এইখিনি কথাই আছিলে। আৰু এই বিজ্ঞাপনটো যদি আপোনালোকে বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত গ'লেও আপোনালোকে পাব। নহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰি দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, থেংক ইউ।